নগাঁৱৰ হৈবৰ গাঁও AGI কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হোৱা ভাৰতীয় সাংবাদিক সংঘ নগাঁও জিলাৰ সমিতিৰ সাধাৰণ সভাত জিলাখনৰ কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে 20খনকৈ বিদ্যালয়ৰ প্ৰধানসকলক সম্বৰ্ধনা জনোৱা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ মহন্ত, চিকিৎসক ডাক্তৰ কামাল হাছান, জুৰিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। ভাৰতীয় সাংবাদিক সংঘৰ তৰফৰ পৰা উপস্থিত থাকে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি কিৰণ গগৈ, অসম ৰাজ্যিক সম্পাদক বলৰাম দাস আৰু সাংগঠনিক সম্পাদক সমীৰণ দাস। এই সভাতে ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিখনৰো গঠন কৰে সভাপতি সাংবাদিক মুস্তাফা কামাল, উপসভাপতি দেৱজিৎ হাজৰিকাক আৰু প্ৰাঞ্জল শইকীয়াক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। ভাৰতীয় সাংবাদিক সংঘৰ আজি অসম ৰাজ্যিক সমিতিৰ নগাঁও জিলা সমিতিয়ে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতীয় সাংবাদিক সংঘই সাংবাদিকৰ সন্তানে যাতে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবে নগাঁও জিলাস্থিত ব্যক্তিগত খণ্ডৰ প্ৰায় 19খন বিদ্যালয় আজি আহে আৰু তেওঁলোকলৈ ভাৰতীয় সাংবাদিক সংঘৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ দিন ৰাতি একাকাৰ কৰি নিজৰ কাম কৰি অহা যাতে সাংবাদিকসকলৰ সন্তানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ বাবে বিনামূলীয়াকৈ শিক্ষাদান ল'ব পাৰে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল নগাঁও জিলাত যিসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আছে, নাৰ্ছিং হোম আছে, সেই নাৰ্ছিং হোমসমূহে যাতে সাংবাদিকৰ যদি কেতিয়াবা গুৰুতৰভাৱে অসুস্থ হয় তেওঁলোকৰ বাবে যাতে চিকিৎসা বিনামূলীয়া হয় সেই তাৰ এটা বিশেষভাৱে আপিল কৰা হয় আৰু নগাঁওস্থিত ব্যক্তিগত খণ্ডৰ একাংশ নাৰ্ছিং হোমে সেই কথাত আমাক সহমত প্ৰকাশ কৰে আৰু আমি ভাবোঁ যে ভাৰতীয় সাংবাদিক সংঘৰ এয়া এক বৃহৎ সফলতা আৰু অসম ৰাজ্যৰ সাংবাদিকসকলৰ বাবে এই এটা সুখবৰ। কেৱল নগাঁও নহয়, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ প্ৰতিখন জিলাতেই আমাৰ সাংবাদিকসকলৰ সন্তানে বিনামূলীয়া শিক্ষাদান আচলতে কৰিব পাৰিব লাগিব। তেওঁলোকে বিনামূলীয়াভাৱে পঢ়া শুনা কৰিব পাৰিব লাগিব আৰু সাংবাদিকসকল যাতে অসুস্থ হ'লে বিনামূলীয়া চিকিৎসা তেওঁলোকে লাভ কৰিব পাৰে তাৰ বাবে আমি এটা সবল পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু অসমৰ প্ৰত্যেকজন সাংবাদিককে এই ক্ষেত্ৰত আমি হাত উজান দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰত্যেকখন জিলাতেই সাংবাদিকৰ সন্তানে বিনামূলীয়াকৈ পঢ়িব পাৰিব লাগিব আৰু প্ৰত্যেকজন সাংবাদিক অসুস্থ হ'লে বিনামূলীয়া চিকিৎসা হ'ব লাগিব। ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা আজি এক সম্বৰ্ধনা সভা আয়োজন কৰা হৈছিল। লগতে নতুনকৈ নগাঁও জিলা সমিতিখন গঠন কৰাও হ'ব আজি এই সম্বৰ্ধনাৰ পিছতেই। বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক, যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিমান হিচাপে ইয়াৰ পৰা নগাঁও অঞ্চলৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কৃতিত্ব উত্তীৰ্ণ হৈছে তেওঁলোকক আমি আজি সম্বৰ্ধনা জনাইছোঁ, মানপত্ৰ দিছোঁ, গামোচা দিছোঁ, জাপি দিছোঁ আৰু লগতে সেই বিদ্যালয়বিলাকৰ প্ৰধানসকলকো ইয়ালৈ মাতি আনি আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ যিটো ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী আছে তাৰ কাৰ্যকৰী সভাপতি আছে আপোনাৰ কিৰণ গগৈ ছাৰ, তেখেত আছে, আমাৰ ৰাজ্যিক সম্পাদক আহিছে বলৰাম দাস ছাৰ আৰু তেখেতসকলৰ উপস্থিত সাংবাদিকৰ কাৰণে যথেষ্ট কাম কৰা হ'ব এই ভাৰতীয় সাংবাদিক সংঘৰ ফালৰ পৰা। আৰু অহা আগষ্ট মাহত অসমত এখন কনভেনশ্যন হ'বলৈ গৈ আছে সাংবাদিকসকলৰ বাবে। ইউথ ফেষ্টিভেল যেনেকৈ হয়, কাৰ্বি ফেষ্টিভেল যেনেকৈ হয়, তেনেকৈ সাংবাদিকৰ এটা ফেষ্টিভেল হ'ব, জাৰ্নেলিষ্ট ফেষ্টিভেল, আৰু বহু ঘোষণা আছে সকলো সাংবাদিকৰ কাৰণে, আপোনাৰ কাৰণে, আমাৰ কাৰণে। সেইকাৰণে আমি বাট চাই ৰৈছোঁ আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আজি প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰী, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। প্ৰায় 19-20খনমান মহাবিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধানক আমি মাতি আনিছোঁ আৰু তেওঁলোককো আমি মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।